নামনি অসমৰ এখন বিয়াত ফটো মাৰিব আহি এনেকুৱা হ'ব বুলি মই অলপো ভবা নাছিলোঁ। আজি আহিছোঁ এখন বিয়াৰ কাৰণে ওদালগুৰিত, যিহেতু কালি আছিলে জোৰোণ, এই ওদালগুৰিতে আছিলে কালি জোৰোণ, আজি আছে বিয়া। তো আজি যাম আমি কইনা আনিবৰ কাৰণে, আৰু এতিয়া হৈছে পানী তুলিব যাম। তো পানী তুলিব যোৱাৰ কাৰণে যিহেতু গুৱাহাটীৰ ওচৰৰ বিয়া হয়, তাৰ কাৰণে বেণ্ড পাৰ্টিটো বাজি আছে। তো নমস্কাৰ সকলোকে, মোৰ নাম হৈছে পল গগৈ। মই এজন ফটোগ্ৰাফাৰ এণ্ড ফিল্ম মেকাৰ। ইনষ্টাগ্ৰামত মই এনেকুৱা ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী ৰিলেটেড ভিডিঅ' বনাই আপলোড কৰোঁ। আজিৰ এই বিয়াখন আছিলে আমাৰ নামনি অসমৰ ওদালগুৰিত। যোৱাকালি আছিলে এইখন বিয়াৰে জোৰোণ। সেইটো বাৰু মই আগৰ ভিডিঅ'টো দেখাইছোৱে, যদিহে চোৱা নাই প্লিজ এবাৰ চাই ল'ব। এয়া হৈছে এখন বিয়াৰ ৰাতিপুৱাৰ দৃশ্য, দৰাৰ ভাইকৰ একদম কাম কৰি থকা দৃশ্য। এই বিয়াখনৰ বাবে আমাক আমন্ত্ৰণ জনাইছিলে আমাৰ অংকুৰ ভাইটিয়ে। বয়সত বাৰু ভাইটি, কিন্তু চাব গ'লে মোৰ ক্লায়েণ্ট হয়। তো ক্লায়েণ্ট হিচাপে আমাৰ ছাৰে মাতিছিলে। যিহেতু আমি বিয়াখনৰ বাবে খুব সোনকালেই আহিছিলোঁ, তাৰ কাৰণে ভোক লগা দেখি ভাবিলোঁ যে পুৰি চব্জিটো খাই লওঁ। তো ধুনীয়াকৈ আমি পুৰি চব্জিটো খাই ল'লোঁ। যিহেতু ৰাতিপুৱা ভাগৰ কাম সকলো শেষ হৈছে, তাৰ কাৰণে ভাবিলোঁ অলপ আমি ৰেষ্ট লৈ লওঁ। তাৰে পাছতে আকৌ আমাৰ দৰাৰ গা ধোৱা নিয়মো আৰম্ভ হ'ল। আমাৰ দৰাৰ দিনৰ ভাগৰ নিয়ম সকলো শেষ হ'ল। তাৰে পাছতে আমি ভাবিলোঁ যে ৰুমলৈকে যাওঁ, ৰুমত গৈ ধুনীয়াকৈ কাপোৰ চাপোৰবিলাক পিন্ধি আহোঁ কইনা আনিব যাবৰ কাৰণে। আমি এবাৰ ওলাই দিলোঁ একদম কইনা আনিবলৈ বুলি। আহি আমি কইনা ঘৰ পাই গ'লোহি। লাহে লাহে আকৌ আমাৰ কইনা ঘৰ নিয়মো আৰম্ভ হ'ল। তাৰে পাছতে আকৌ মোৰ লাগিল ভোক, তো তাৰ কাৰণে গৈ ভাতটো পটকৈ খাই ল'লোঁ। তাৰে পাছতে আকৌ বাৰমালাৰো টাইম আহিল। তো বাৰমালাৰ চুটখিনি একদম ধুনীয়াকৈ লৈ আমাৰ আজিৰ এই বিয়াখন ইয়াতে সামৰণি পৰিল। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত। আজিলৈ বাই বাই।